আপোনালোক সকলোলৈকে নমস্কাৰ জনাই মোৰ আজিৰ অন্য এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভালে। বৰ্তমান আমিও ভালে আছোঁ বাৰু। উৎকট গৰমৰ পিছত এয়া বৰষুণ। ফাইনেলি বৰষুণ পৰিলে বাৰু। উফ, শান্তি দেই। ইমান যে গৰম আছিলে। আইও, বহুত শান্তি পাইছোঁ দেই। আপোনালোকে কেনেকৈ পাইছে জনাবচোন। বহুত শান্তি, বহুত শান্তি। বৰষুণৰ সময়ত বাদাম ভজা খাই ভাল লাগে নহয় জানো? খাই চাবচোন কেতিয়াবা। আৰু এয়া দেখিছেনে কি হয় হয়তো চিনি পোৱা নাই চাগে। এয়া আমি ওলকচু কওঁ। আপোনালোকে কি বুলি বা কয়? বাকলি চেলোৱাৰ পিছতহে উঠাব হ'ল। আজি বনাব মানে আমাৰ ওলকচু দাইলৰ খাৰ, মচুৰ দাইলৰ। অলপ তাকে আপোনালোককো দেখুৱাম বুলি ভাবিলোঁ, চাই থাকিবচোন। ৰেচিপিটো লাগিলে কমেণ্ট কৰিব, মই আপোনালোকক ধুনীয়াকৈ ৰেচিপিটো জনাই দিম। এয়া হৈছে ওলকচু দাইল, খাৰ আৰু শুকান মাছৰ তৰকাৰী। আৰু এয়া হৈছে কি চিনি পাইছে চাগে, আমাৰ মাইনা যিহেতু এতিয়া খাব পৰা হৈছে, গতিকে দেউতাকে এটা সৰু কুকাৰ কিনি আনিলে। আজিকালি যে বস্তুবোৰৰ ইমান দাম। এইটো মাত্ৰ 1 লিটাৰ কুকাৰ হয়। এই 1 লিটাৰ কুকাৰটোতে মানে ইমান দাম। বস্তুবোৰ কিনিব যাব ভয়ে লাগে আমাৰ নিচিনা সাধাৰণ মানুহৰ কাৰণে। কি যে হ'ব ন লাইফবোৰ। বৰ মৰম লাগে ন, সৰু বস্তুবোৰ আচলতে চাই খুব ভাল লাগে। মৰম লগা হয়। মাইনাৰ কাৰণে হ'ব খিচাৰি বনাবৰ কাৰণে। খিচিৰি খাব হৈছে ন তাই এতিয়া, গতিকে খিচিৰি বনাবৰ কাৰণে অনা হ'ল আৰু। যিহেতু আমি বেলেগ কুকাৰবোৰ আমি ডাঙৰৰ কাৰণে ইউজ কৰোঁ। অকণমান বনাম যেতিয়া সৰু কুকাৰে ব্যৱহাৰ কৰিম বুলি ভাবিলোঁ। তাকে অলপ দেখালোঁ আৰু মানে আজিকালিৰ বস্তুবোৰৰ যে কিমান দাম, তাকে অলপ কথা পাতিলোঁ আৰু আপোনালোকৰ লগত। আৰু এয়া দুপৰীয়া সাজৰ কাৰণে পটল ফ্ৰাই কৰিম বুলি ভাবিলোঁ। পটল ফ্ৰাই আপোনালোকৰ ভাল লাগেনে? মোৰ কিন্তু ভাল লাগে। কিন্তু পটল ফ্ৰাই কৰিলে নিমখটো যেতিয়া ভিতৰত অকণমান সোমাই যায়, তেতিয়াহে কিন্তু মই খাই ভাল পাওঁ। এনে ভাল নালাগে। তো নিমখ হালধি লগাই ৰেডি কৰিলোঁ। আৰু যদি ভাল লাগে জনাবচোন। এয়া এনেকুৱা হ'লেহে মই ভাল পাওঁ। আৰু এয়া হৈছে আমাৰ মচুৰ দাইলৰ লগত কচু ফুল আৰু মেষ্টা। ৰেচিপিটো মানে কেনেকৈ বনাই আপোনালোকে যদি জানিব বিচাৰে তেতিয়াহ'লে কমেণ্টত লিখিব। আপোনালোকক মই ধুনীয়াকৈ জনাই দিম। তো আজি আমাৰ আছিলে এয়া দুপৰীয়া সাজত। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক এটা বস্তু দেখুৱাই আছোঁ। বস্তু মানে আচলতে কিনি অনা হৈছিলে মোৰ ভিডিঅ' কৰাৰ কাৰণে, আৰু মোৰ মানুহজনে আনি দিছে। বেছি কষ্ট হয় বুলি মানুহজনে আনি দিছে। মানে চেলফি ষ্টিক হয়। এইটো বাকচতে আছে, বক্সটো খোলা নাই। বক্সটো খুলি আপোনালোকক দেখাই আছোঁ কি আছে বাৰু। বক্সটো খুলিম এতিয়া।
এইডাল হৈছে ডাটা কেবল ন আৰু দেখাই আছোঁ আপোনালোকক ডাটা কেবলডালেদি কি কৰিব পাৰে এইডাল selfie stick 3 in 1 কি কৰিব পাৰে মই ইমান নাজানো বিশেষ মানুহজনে জানে মানুহজনে কৈ দিব ইয়াৰ কি মানে সুবিধা আছে ৰব প্ৰথমতে মই আপোনালোকক সিস্টেমটো দেখাই আছো এয়া হৈছে এইটো ফল্ডিং সিস্টেম এয়া আমি মোবাইলৰ এখিনি মোবাইলৰ ট্ৰে বুলি কয় ইয়াত মোবাইলটো লগাব পাৰি তাৰ পিছত ইয়াত আপোনাৰ মোবাইলৰ ক্লিপ আছে মোবাইলটো ধৰি ৰাখিবৰ কাৰণে সব ফল্ডিং সিস্টেম ইয়া আপোনালোকক দেখাই আছো বস্তুখিনি আনবক্সিং কৰি আৰু কেনেকৈ কি ইনষ্টলেচন কৰিব লাগে এয়া হৈছে মাল্টিপল ষ্টিক এয়া হৈছে মাল্টিপল ষ্টিক হয় ইয়াত 3 in 1 বুলি ক'ব পাৰি ইয়াত তিনি ধৰণৰ কাম কৰিব পাৰি এয়া মই আপোনালোকক মোবাইলৰ সহকাৰে দেখাই আছো লগাই ফেলে আমি এতিয়া মোবাইলটো ধৰক আপুনি এতিয়া এটা ব্লগ বনাব লাগে হয় ব্লগ বনাবৰ কাৰণে আমি কেনেকৈ ইউজ কৰিব পাৰো এই বস্তুখিনি এতিয়া মই অকমান দীঘল কৰি ললো ষ্টেণ্ডাল এয়া পজিশন মতে সেটিং কৰি লব আৰু ইয়াতে এটা বস্তু ভাল দিছে ব্লগাৰৰ কাৰণে এইটো হৈছে ফ্ল্যাশ লাইট আপোনালোকে এন্ধাৰ জায়গাটো এইটো এনেকৈ লাইট জ্বলাই উঠাব পাৰিব মোবাইলৰ ফ্ল্যাশ নজ্বলালেও হ'ব ইয়াত আপোনালোকে এইটো জ্বলাই ল'ব আপোনালোকৰ ইচ্ছা অনুযায়ী যিমানখিনি ক্যাপচাৰ কৰিব পাৰিব আপোনালোকে যিমান যেনেকুৱা ধৰণৰ পজিশনত লয় এইটো ল'ব পাৰিব তাৰ পিছত আৰু এটা সিস্টেম আছে ইয়াৰ আপুনি যেটো এই প্ৰেছ বুটামটো যেতিয়া ভিডিও বা যিকোনো ফটো ক্লিক কৰিব লগা হলে এটো এটা ডিজিটাল সিস্টেম বুলি ক'ব পাৰি ইয়াত ব্লুটুথ সিস্টেম কৰিব পাৰি হয় ইয়াত ব্লুটুথ কানেক্ট কৰিব লাগিব এয়া হৈছে তেনেকুৱা আপোনালোকে এইটো খুলি ল'ব পাৰি হাতে এনেকৈ আমি ব্লুটুথ ইয়াতে সিস্টেম আছে ইয়া লাইট জ্বলি গল এতিয়া ধৰক আপুনি এটা ভ্লগ বনাব লাগিলে ইয়াত এটা আৰু এটা সিস্টেম আছে ইয়াত আপুনি ষ্টেণ্ডও কৰিব পাৰিব এই সিস্টেমটো আপুনি এনেকুৱাকৈ তিনিটা লেগস আছে এই লেগসটো আপুনি খুলি দিলে এনেকুৱা আপুনি কৰবাত ভিডিও এটা বনাব গলে এনেকুৱা টেবুলত ৰাখি বা পজিশন লৈ আপোনালোকে ভিডিওটো বনাব পাৰিব ধুনীয়া সিস্টেম এটো মাৰ্কেটত নতুন আহিছে এয়া আপোনালোকে দেখিছে বস্তুখিনি কেনেকুৱা আৰু মোবাইলটো মুভমেন্ট কৰিব পাৰি আপুনি যেনেকুৱা ধৰণৰ লাগে তেনেকুৱা ধৰণৰ কৰিব পাৰিব পজিশনটো মোবাইলটো মই বাৰু উলাই ললো মোবাইল উলাই ল'ব লাগিব ঘূৰাব লাগিলে এনেকুৱা কৰি ল'ব পাৰি বস্তুখিনি আৰু লম্বা কৰি ল'ব পাৰি পিক্সেল দীঘল কৰিব পাৰিব সেলফিৰ বাবে স্পিড দীঘল কৰিব পাৰিব এনেকুৱা এইডাল হৈছে চাৰ্জাৰৰ পিন এয়া আপোনাৰ এলইডি লাইটটো ইয়াৰ চাৰ্জ কমি গলে এই পিনেদি চাৰ্জ দিব পাৰিব ইয়াতে পোৰ্ট আছে ভিডিওটি কেনেকুৱা লাগিলে চাই জনাবচোন আজিলৈ ভিডিওটি ইমানেই নতুন ভিডিওত লগ পাম ধন্যবাদ